আজি 21 এপ্ৰিল জোনাইত তিনি মিচিং জাতীয় সংগঠনৰ শ্বহীদ দিৱস পালন। সমগ্ৰ অসমত মিচিং জনবসতি প্ৰধান অঞ্চলত পালন শ্বহীদ দিৱস। মিচিং সমাজৰ সমস্যাসমূহক সমাধানৰ আহ্বান চৰকাৰক। আজি 21 এপ্ৰিল অৰ্থাৎ 1995 চনৰ আজিৰ দিনটোতে বিলমুখত মিচিং সমাজে নিজৰ প্ৰাপ্য অধিকাৰৰ দাবীত আন্দোলন কৰোঁতে চৰকাৰী পক্ষৰ গুলীত 3গৰাকী আন্দোলনকাৰীয়ে শ্বহীদ বৰণ কৰিছিল। এই দিনটোক সুঁৱৰি মিচিং জাতীয় সংগঠনে আজি সমগ্ৰ অসমতে মিচিং জনবসতি প্ৰধান অঞ্চলত শ্বহীদ দিৱস হিচাপে পালন কৰি আহিছে। জোনাইতো আজি তাকাম মিচিং পৰিণ কৌবাং জোনাই জিলা সমিতিৰ উদ্যোগত মিচিং মিমা কৌবাং আৰু মিচিং মিমে কৌবাং জোনাই জিলা সমিতিয়ে মুৰকং চেলেক মিচিং কৃষ্টি ভৱনৰ প্ৰাংগণত তিনি মিচিং জাতীয় সংগঠনৰ পতাকা উত্তোলন কৰাৰ লগতে তিনি শ্বহীদৰ প্ৰতিমূৰ্তিত চাকি জ্বলাই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। জনগোষ্ঠীৰ কাৰণে ঐতিহাসিক দিন আজি শ্বহীদ দিৱস। আজিৰ দিনটোতে অৰ্থাৎ 1995 চনৰ 21 এপ্ৰিল তাৰিখে মিচিং জনগোষ্ঠীৰ এক সৰ্বাংগীন উন্নয়নৰ কাৰণে মিচিং স্বায়ত্তশাসিত পৰিষদৰ যি দাবী, সেই দাবী কবিতভাৱে আন্দোলন চলাই আহিছিলে। কিন্তু এই সময়তে অৰ্থাৎ আজিৰ দিনটোতে এতিয়াৰ কংগ্ৰেছী চৰকাৰখনে হিতেশ শইকীয়াৰ নেতৃত্বত মিচিংসকলক এটা বুবা মিচিং স্বায়ত্তশাসিত পৰিষদ প্ৰদানৰ কাৰণে বিলমুখত মিচিং বাণিজ্যকৰণ উদ্যোগত এটা অধিৱেশন পাতি ঘোষণা কৰিব বিচাৰিছিল আৰু তাক তীব্ৰ বিৰোধিতা কৰি গণতান্ত্ৰিকভাৱে মিচিং জনগোষ্ঠীসকলে আন্দোলন কৰিছিল। বিশেষকৈ TMMK নেতৃত্বত এই আন্দোলন প্ৰতিবাদৰ জৰিয়তে চৰকাৰক আমি জনাইছিলোঁ যে এনেধৰণৰ বুবা মিচিং স্বায়ত্তশাসিত পৰিষদৰ যি প্ৰদান কৰিবৰ কাৰণে আপোনালোকে আগবাঢ়িছে তাক নকৰিবৰ কাৰণে আমি বাৰম্বাৰ আহ্বান জনাইছিলোঁ। তৎসত্ত্বেও তেওঁলোকে চৰকাৰে নামানাৰ কাৰণে আজিৰ দিনটোত প্ৰতিবাদ কৰিছিল গণতান্ত্ৰিকভাৱে। আৰু এই প্ৰতিবাদ কৰাৰ এই মুহূৰ্ততে বিলমুখত নৰেশ বগা অঞ্জনা পেগুক সেই দিনটোতে তেওঁলোকে গুলীয়াই হত্যা কৰিছিল। গতিকে আজিৰ এই দিনটোক TMMK মিচিং জনগোষ্ঠীটোৱে শ্বহীদ দিৱস হিচাপে আজি পালন কৰি আহিছে। জোনাইৰ পৰা অমিত কুম্বাঙৰ ৰিপৰ্ট, এনিফাৰ 24।